সো ইয়াৰ আগৰ ভিডিঅ'বিলাকত তুমি আগৰ বস্তুবিলাক গম পালা কি কি আমি পঢ়িলোঁ ঠিক আছে বহুতখিনি পঢ়িলোঁ আমি মেইনলি তোমাৰ যদি মনত আছে গোটেই চেপ্টাৰটো নে কি আছিল ডিভিজন আছিল কেইটা ভাগত কণ্ট্ৰল কৰ্ডিনেশ্যন এটা পাৰ্ট আছিল এনিমেলৰ পাৰ্ট এটা পাৰ্ট আছিল কি প্লাণ্টত কেনেকৈ কণ্ট্ৰল হয় আমি পাইছিলোঁ এনিমেলত কেনেকৈ কণ্ট্ৰল কৰে এনিমেলত এটা থাকে নাৰ্ভাছ ছিষ্টেম আৰু এটা থাকে কি হৰমনেল ছিষ্টেম আৰু প্লাণ্টত অনলি কি থাকে হৰমনেল ছিষ্টেম তোমাৰ যদি মনত আছে প্লাণ্টৰ কোনো ধৰণৰ নাৰ্ভাছ ছিষ্টেম নাছিল হয় না তো এইটো ভিডিঅ'ত আমি সেই যে প্লাণ্টত যে কণ্ট্ৰল কৰ্ডিনেশ্যন হয় মানে বেছিকেলি আমি হৰমনছ ইন প্লাণ্টছ উই আৰ গোয়িং টু ডিছকাছ ইন দিছ ভিডিঅ' ঠিক আছে বেছিকেলি আমি কিহৰ কথা কৰিম মাত্ৰ ইয়াতে প্লাণ্টৰ কথা কৰিম বাকী এনিমেলৰ কথাটো আমি ডিছকাছ কৰিছোঁৱে হয় না এনিমেলৰ কথা আমি ডিছকাছ কৰিছোঁ এতিয়া আমি কাৰ কথা ডিছকাছ কৰিম প্লাণ্টৰ কথা তোমাৰ পেজ নম্বৰ 6 আছে তোমাৰ নোটছখনত ঠিক আছে তো আমি ষ্টাৰ্ট কৰি দিওঁ ঠিক আছে তো এটা লিখা আছে যে আমি এতিয়া কি কৰিম কণ্ট্ৰল কৰ্ডিনেশ্যন হৰমনে কৰিব মানে হৰমনে কেনেকৈ কৰে আৰু হৰমনে কৰে আমি জানো হৰমনে প্লাণ্টতো কৰে হরমোনে এনিমেলতো করে তার মানে হরমোন দুইটাতে প্রেজেন্ট থাকে প্লান্টতো প্রেজেন্ট থাকে এনিমেলতো প্রেজেন্ট থাকে বাট নার্ভাস সিস্টেম নার্ভাস টিস্যু অনলি ক'ত আছিল এনিমেলত আছিল ঠিক আছে তো এই যে প্লান্ট হরমোন ইয়াৰ আৰু এটা নাম আছে ফাইটো হরমোন বুলি কয় ঠিক আছে ফাইটো হরমোনস বুলি কয় এইটো লিখি ল'বা প্লান্ট হরমোন অলসো কল্ড এজ ফাইটো হরমোনস তুমি ইয়াতে ব্ৰেকেট মাৰি কিনে লিখি ল'ব পাৰিবা ফাইটো হরমোনস বুলি কয় হরমোনসৰ আগত ফাইটো বুলি থাকে তো প্লান্ট হরমোনস আর অলসো কল্ড এজ ফাইটো হরমোনস ঠিক আছে তো আমি এইটো ভিডিঅ'ত বেছিকেলি প্লান্টৰ পাৰ্টটো ডিছকাছ কৰিম ঠিক আছে আৰু এটা আন এটা ভিডিঅ'ত মই এই এনিমেল পাৰ্টৰ হৰমোনছখিনি তোমাক কৈ দিম ঠিক আছে তো এতিয়া আমি কি প্লান্টত কি কি হৰমোনছ আছে আৰু হৰমোনছবিলাক কেনেকৈ কাম কৰে আমি সেইখিনি কথা ডিছকাছ কৰোঁ ঠিক আছে তো এতিয়া চোৱা আমি কণ্ট্ৰল কৰ্ডিনেশ্যন কৰাৰ আগতে আমি প্লান্টক বুজি লওঁ একচুৱেলি তোমাৰ কেনেকৈ মুভমেণ্ট কৰে ঠিক আছে আমি যদি প্লান্টে কেনেকৈ মুভমেণ্ট কৰে সেইখিনি কথা যদি বুজি পাই যাওঁ আমি গম পাম যে প্লান্টত এইবিলাক হৰমোন আছে মানে এইবিলাক কেমিকেল আছে আচ্ছা বাৰে বাৰে যে মই হৰমোন কৈ আছোঁ হৰমোন একচুৱেলি কি হয় হৰমোনছ আৰ নাথিং বাট সাম কেমিকেল হৰমোনছ আৰ নাথিং বাট সাম কেমিকেলছ হুইচ in the body of animal or in plant which help in function of some functions ঠিক আছে তো ফাংশনবিলাকৰ আমি এক্সাম্পল পাম যেতিয়া চেপ্টাৰত আমি আগবাঢ়িম তো কেনেকুৱা ধৰণৰ ফাংশন হেল্প কৰে তো বেছিকেলি হৰমোনছবিলাক বেলেগ একো নহয় কি হয় কেমিকেল হয় হৰমোনছবিলাক কি হয় বেছিকেলি কেমিকেলছ হয় তো বেছি যদি তুমি প্ৰিচাইছলি ক'ব খোজা হৰমোনছবিলাক কি হয় কেমিকেলছটো হয় বাট কেমিকেলছ মানে কি একচুৱেলি দে আৰ প্ৰটিন মেড আপ অফ প্ৰটিন এমাইনো এচিড গম পোৱা প্ৰটিন এমাইনো এচিড তুমি লাইপ্ৰচেছ চেপ্টাৰত পঢ়িছা ঠিক আছে তো কেমিকেল হয় বেছিকেলি দে আৰ টাইপ অফ প্ৰটিন আৰু এটা কথা মনত ৰাখিবা এনজাইমছক এটা নামেদি এনজাইমছ বুলি ক'লোঁ হৰমোনছক এটা নামেদি জানা যায় দে আৰ নন এজ হোৱাট কেমিকেল মেছেঞ্জাৰ বেছিকেলি মেছেঞ্জাৰ বুলি জনা যায় মেছেঞ্জাৰ মানে কি মেছেঞ্জাৰ মানে যিয়ে মেছেজ কেৰি কৰে বডিৰ এটা পাৰ্টৰ পৰা এটা পাৰ্টত মেছেজ কেৰি কৰিব তুমি গম পাবা চেপ্টাৰটো পঢ়িলে যে হৰমনে কেনেকৈ মেছেজ কেৰি কৰি লৈ যায় ঠিক আছে যেন মানে ইহঁতেও তোমাৰ ইনফৰমেশ্যন কেৰি কৰে সেইকাৰণে আমি কণ্ট্ৰল কৰ্ডিনেশ্যনত পঢ়ি আছোঁ হৰমনক বুজি পাইছা তো দে আৰ কেমিকেল মেছেঞ্জাৰ আচ্ছা মোৰ এটা কথা মনত পৰিলে যিটো ইম্পৰ্টেণ্ট হয় সেইকাৰণে তোমাক হৰমন পোৱাৰ লগতে মই হৰমন আৰু এনজাইমছৰ অলপমান ডিফাৰেঞ্চ কৈ দিব খুজিছোঁ যদিও এইটো চেপ্টাৰৰ প্ৰপাৰ টপিক নহয় ষ্টিল ডিফাৰেঞ্চ কাৰ মাজত ডিফাৰেঞ্চ বিটুইন এনজাইম এণ্ড ডিফাৰেঞ্চ বিটুইন এনজাইমছ এণ্ড হৰমন যিখিনি তোমাৰ এক্সামৰ কাৰণে দৰকাৰ হয় জাষ্ট মই সেইখিনি কৈ দিছোঁ ঠিক আছে তো এফালে এনজাইম এফালে হৰমন ইফালে এনজাইম আছে শুনা দুইটাই মেইনলি কিহেদি বনে মেইনলি মেড অফ প্ৰটিন তো তুমি ক'ব পাৰা দুইটাই প্ৰটিন এনজাইমো প্ৰটিন হয় হৰমনো কি প্ৰটিন মানে জানানে কি থাকে প্ৰটিনত কি থাকে কাৰ্বন হাইড্ৰজেন অক্সিজেনটো থাকিবই লগতে আৰু কি থাকে নাইট্ৰজেন থাকে মানে দুইটাতে এমাইনো এচিডছ থাকে এমাইনো এচিডছ হয় না প্ৰটিন এমাইনো এচিডছ তো ফাৰ্ষ্ট পইণ্টটো পালোঁ এইটো ডিফাৰেঞ্চটো নহ'ল ছেমে হয় দুইটাই প্ৰটিনে হয় বাট ইহঁতৰ ফাংচন কাম কি কৰে তাৰ ওপৰত ডিফাৰেঞ্চ আছে মই হৰমনক ক'লোঁ না হৰমনে কি কৰে দে আৰ মেছেঞ্জাৰ কেমিকেল মেছেঞ্জাৰ hormones are chemical messenger that লিখি ল'বা that signal to that carry signal to different parts of body কেনেকৈ কৰি লৈ যায় সেইটো গম পাবা বাট ইয়াতে এটা ৱৰ্ড ইম্পৰ্টেণ্ট কেমিকেল মেছেঞ্জাৰ হ'ল যিখিনি মই তাতেও কৈ আহিলোঁ হৰমন কিন্তু এনজাইমবিলাক কি হয় এনজাইমবিলাক হয় দিজ আৰ কেমিকেল that speed up মানে কি স্পীডত কৰি দিব কিবা এটা বস্তু হৈ আছে that speed up chemical reaction in our body ধৰা হ'ল আমাৰ বডিত কিবা এটা ৰিয়েকশ্যন হৈ আছে আমাৰ বডিত ধৰা হ'ল কিবা এটা কেমিকেল ৰিয়েকশ্যন হৈছে সেই কেমিকেল ৰিয়েকশ্যনটোত তোমাৰ এনজাইমে পাৰ্ট লৈ কেনে সেই ৰিয়েকশ্যনটোক কি স্পীড আপ কৰি দিব তো ইয়াক আৰু ক'ব পাৰি দে এক্ট এজ বায়'লজিকেল কেটেলিষ্ট এই ৱৰ্ডটো চাগে তোমাৰ মনত পৰিছে তো এক্সামত যদি বায়'লজিকেল কেটেলিষ্ট বুলি কয় তুমি কাক বুজিবা এনজাইমছক বুজিবা মই যদি সুধোঁ তোমাক তুমি এনেকুৱা ধৰণৰ বায়'লজিকেল কেটেলিষ্ট বা এনজাইমছৰ এক্সাম্পল দিব পাৰিবা না কেন ইউ এক্সাম্পল চাম বায়'লজিকেল কেটেলিষ্ট অৰ এনজাইমছ মই যদি সুধোঁ
এক্সাম্পল লাইভ প্ৰচেছত মনত কৰা এনজাইমছ কি আছিল চেলাইভাৰী এমাইলেজ কিহত হেল্প কৰে ডাইজেশ্যনত হেল্প কৰে হয় না ডাইজেশ্যনত হেল্প কৰে তাৰমানে চোৱা এটা ৰিয়েকশ্যন হৈছে য'ত ব্ৰেকডাউন হৈছে কিহৰ চুগাৰত তাতে হেল্প কৰি আছে চেলাইভাৰী এমাইলেজ চ' ইট ইজ এ কেটালিষ্ট চেলাইভাৰী এমাইলেজ লাইপেজ স্পেলিংটো আচ্ছা লাইপেজ অলপ চাই ল'বা পেপচিন ট্ৰিপচিন এইবিলাক বস্তু পাইছিলা এমাইলেজ লাইপেজ পেপচিন ট্ৰিপচিন চ' ডিজ আৰ হোৱাট এনজাইমছ যিবিলাক আমি পাইছিলোঁ ঠিক আছে আৰু ইফালে হৰমনছৰ এক্সাম্পল আমি এই চেপ্টাৰত বহুতবিলাক পাম হৰমনছৰ এক্সাম্পল হৰমনছটো বহুত আছে ধৰা হ'ল থাইৰইড গ্লেণ্ডৰ পৰা হৰমনছ এটা ওলাব ইনচুলিন থাইৰক্সিন থাইৰইড গ্লেণ্ডৰ পৰা ওলাটো কি থাইৰক্সিন হৰমন এড্ৰেলিন হৰমন ঠিক আছে হৰমনছৰ মই তোমাক অলপমান স্পেলিঙত কৰিব লাগিছে ৰ'বা মই চাই লৈছোঁ হা তোমাৰ নোটছটো আছেই তুমি তাতে চাব পাৰিবা মই তোমাক দেখাই দিছোঁ ষ্টিল ক'ত গ'ল অঁ ঠিক আছে ইয়াতে হৰমনছ প্লান্ট হৰমনটো আমি চামেই ঠিক আছে মই লিখাই দি আছোঁ এনিমেল হৰমনছ পাম এইবিলাক এড্ৰেনেলিন ঠিক আছে এড্ৰেনেলিন হৰমন থাইৰক্সিন এড্ৰেনেলিন গ্ৰোথ হৰমন টেষ্টোষ্টেৰন ঠিক আছে ইষ্ট্ৰজেন ইনচুলিন হয় না তো মই লিখি লওঁ একেলগে হা একেলগে লিখি থোৱাটো ভাল হ'ব তুমি নিজৰ নোটছত লিখি ল'বা ইনচুলিন এড্ৰেনেলিন ডিটেইলছতো পঢ়িম আমি ইনচুলিন থাইৰক্সিন এড্ৰেনেলিন তাৰপিছত আৰু কি পালোঁ গ্ৰোথ হৰমন পালোঁ আৰু পালোঁ টেষ্টোষ্টেৰন পালোঁ টেষ্টোষ্টেৰন ইষ্ট্ৰজেন পালোঁ ইষ্ট্ৰজেন প্ৰজেষ্টেৰন পালোঁ এইবিলাক হ'ল কি দিজ আৰ হৰমন কি হৰমন হিউমেন হৰমন আৰু মই এক্সাম্পল দিছোঁ প্লান্ট হৰমন আমি পাম এইটো চেপ্টাৰতে পাম ঠিক আছে ষ্টিল একবাৰ কৈছোঁ অক্সিন জিবাৰেলিন তাৰপিছতে আছে তোমাৰ আৰু কি চাইটোকাইনিন 4 নম্বৰত আছে স্পেলিং চাই ল'বা তোমাৰ আছে নোটছতে তুমি চাগে পঢ়িছা অলপ চলপ চাইটোকাইনিন 4 নম্বৰত আছে চাইটোকাইনিন 4 নম্বৰ আছে ধৰা হ'ল এফচিচিক এচিড আছে এফচিচিক এচিড তো এইবিলাক বস্তু যিবিলাক এইবিলাক হৰমন হয় বাট ডিজ আৰ হৰমন বাট ডিজ আৰ প্লান্ট হৰমন তো বুজি পাইছা কথাটো তো এইখিনি ডিফাৰেঞ্চ মনত ৰাখিব এনজাইমে কি কৰে কেমিকেল ৰিয়েকশ্যনত হেল্প কৰে দে আৰ নট মেছেঞ্জাৰ কোনে হৰমনবিলাক হয় মেছেঞ্জাৰ বাট দুইটাই কিহে দিবনে প্ৰটিন দিবনে এইটো কথা মনত ৰাখিব তাৰ মানে আমাৰ বডিত কি এনজাইম ৰিলিজ হ'ব কাৰ ওপৰত ডিপেণ্ড কৰে জানা না ডিএনএৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে ডিএনএটো কোডিং থাকে কিহৰ কোডিং থাকে ডিএনএটো কিহৰ কোডিং থাকে কি প্ৰটিন বনিব তাৰ কোডিং থাকে তোমাৰ যদি মনত পৰে অলপ চলপ ডিএনএ কেৰি দা কোড ফৰ প্ৰটিন ঠিক আছে তো মই এইটো এটা ভিডিঅ' এটা শ্বৰ্টকৈ কাটি লওঁ ইয়াৰ পিছত আমি প্ৰপাৰলি হৰমনছৰ কথা পাতিম এইখিনি অলপ ইম্পৰ্টেণ্ট আছিল জানিবৰ কাৰণে সেইকাৰণে মই কৈ দিলোঁ